অসম আদৰ্শ বিদ্যালয় বিহুভাঙাত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন। অসম আদৰ্শ বিদ্যালয় বিহুভাঙাৰ সৌজন্যত JN শৰ্মা মেমৰিয়েল হস্পিটেলৰ সহযোগত বিদ্যালয় প্ৰাংগণত বিনামূলীয়া চিকিৎসা শিবিৰ এটি অনুষ্ঠিত হৈ যায়। JN শৰ্মা মেমৰিয়েল হস্পিটেলৰ পৰিচালন সঞ্চালক জুম গোস্বামীৰ নেতৃত্ব বহন কৰা আৰু ডাক্তৰ লাল বাহাৰ শ্বেখ চিকিৎসা সেৱা প্ৰদান কৰা শিবিৰত বিদ্যালয়ৰ শিক্ষাৰ্থী অভিভাৱক সমন্বিতে অঞ্চলটিৰ শতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। উক্ত শিবিৰত বিনামূলীয়া ঔষধো বিতৰণ কৰা হয়। উল্লেখযোগ্য যে অসম আদৰ্শ বিদ্যালয় বিহুভাঙাৰ পৰিচালন সঞ্চালক মৃদুল ডেকা আৰু সহকাৰী সঞ্চালক কমলেশ্বৰ ডেকাৰ তত্বাৱধানত গঢ় লৈ উঠা বিদ্যালয়খনিয়ে জন্মলগ্নৰে পৰা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উপৰিও স্বাস্থ্যৰ ওপৰতো গুৰুত্ব প্ৰদান কৰি আহিছে। নমস্কাৰ, আজি আমি ইয়াত ফ্ৰী এটা হেল্থ কেম্প আয়োজন কৰিছোঁ JNSM হস্পিটেলৰ পৰা অসম আদৰ্শ বিদ্যালয়ত। আৰু যিহেতু আমি দেখিছোঁ যে এতিয়া এইটো ছিজনত আপোনাৰ মানুহৰ কাহ চৰ্দি বহুত হয়, তো সেইকাৰণে আমি ফ'কাছ কৰিছোঁ যাতে মানুহখিনিয়ে গম পায় যে এই ভাইৰেল ইনফেকশ্যনবোৰ ঠিক কৰাটো বহুত দৰকাৰ আৰু হস্পিটেল যাব লাগে যদি বেছিকৈ বেমাৰ হয়। এতিয়া যেনেকৈ বহুত মানুহৰ আমি আল্ট্ৰাচাউণ্ড লিখিছোঁ আৰু আল্ট্ৰাচাউণ্ড আমি কৈছোঁ যে যদি চৰকাৰী হস্পিটেল নহয় আমাৰ তাত আহি পেলাই ডিছকাউণ্টত কৰিব পাৰে, আৰু যাতে চিকিৎসাটো মানে মানুহে ফ'কাছ কৰে, মানে ইগন'ৰ নকৰে, কাৰণ এইটো সময়ত আপোনাৰ মানুহৰ শৰীৰটো দুৰ্বল বেছিকৈ হয় আৰু ঠাণ্ডা বতৰ বেমাৰো বাঢ়ে। সেইখিনি কথা আছিল। বাকী আমাৰ ইয়াত বহুত ভাল সহযোগ পাইছোঁ আমি স্কুলৰ পৰা, তো বহুত বহুত ধন্যবাদ জনাইছোঁ ৰাইজক আৰু ভাল ৰেছপন্সো পাইছোঁ। ভালেমান মানুহ আহিছে আমাৰ ইয়াত, ধন্যবাদ। অসম আদৰ্শ বিদ্যালয় বিহুভাঙাৰ সৌজন্যত JN শৰ্মা মেমৰিয়েল হস্পিটেলৰ সহযোগত আজি আমাৰ বিদ্যালয় প্ৰাংগণতেই ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে আজি এটা ফ্ৰী হেল্থ কেম্প এটা আগবঢ়োৱা হয়। ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে ভালেমান ৰোগীয়ে আহি ইয়াত স্বাস্থ্য লাভ কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ দিশত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আজি JN শৰ্মা মেমৰিয়েল হস্পিটেলে এই প্ৰয়াস আমি আদৰণি জনাইছোঁ। আগলৈকেও যেন তেওঁলোকে এই প্ৰয়াস অব্যাহত ৰাখি ছাত্ৰ ছাত্ৰী অভিভাৱকৰ লগতে এই অঞ্চল উপকৃত কৰি আহে। লগতে আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা কালৰ সময়ৰ পৰা আমি নিয়মীয়াকৈ প্ৰতি বছৰে ফ্ৰী হেল্থ কেম্প আগবঢ়াই থকা হৈছে। সেই ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীক স্বাস্থ্য দিশত আগবঢ়াই নিয়াৰ লগতো আমি সমান্তৰালভাৱে শৈক্ষিক দিশতো আগবঢ়াই নিয়াৰ আমাৰ চেষ্টা অব্যাহত সদায় আছে। গতিকে আগন্তুক শিক্ষাবৰ্ষ যে 2025-26 শিক্ষাবৰ্ষৰ বাবেও আমাৰ বিদ্যালয়ত নামভৰ্তিৰ প্ৰপত্ৰ ইতিমধ্যে মুকলি হৈছে। তাৰ বাবে আমি এইবাৰৰ কুহি শ্ৰেণীৰ পৰা 6ষ্ঠ শ্ৰেণীলৈ নামভৰ্তিৰ ব্যৱস্থা কৰিছোঁ। ইচ্ছুক ছাত্ৰ ছাত্ৰী লগতে অভিভাৱক আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আমাৰ বিদ্যালয়খনৰ এটা শৈক্ষিক বাতাবৰণ এটা নৱ ল'ব বুলি আমি আশাবাদী। তাৰ লগতেই আমি ছাত্ৰ ছাত্ৰীক শিক্ষা দিশত গুণগত মানদণ্ডৰ শিক্ষা দিয়াৰ উপৰিও যে স্বাস্থ্যসন্মত দিশতো আমি আগবঢ়াই নিয়াৰ বাবে আমাৰ JN শৰ্মা মেমৰিয়েল হস্পিটেলৰ সহযোগত আৰু আমাৰ এই অঞ্চলৰ উপকণ্ঠ অঞ্চলৰ ৰাইজৰ সহযোগত আমাৰ বিদ্যালয়খনে সকলো দিশতে আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। দূৰীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।